ভালে হৈছে, যথেষ্ট গৰমো পৰিছে, এতিয়া অকণমান পৰিৱেশটো ভাল। মই পোৱা অফিচত দেৰি হ'ল, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী। মই এটা কথা ক'ব লাগিব যে অসমত ফুটবল ধৰি ৰাখিছে চাহ বাগানে, চাহ বাগানৰ যুৱকসকলে আৰু চাহ বাগানৰ মেনেজমেণ্টে। যিহেতু তেওঁলোকে এখনকৈ সুন্দৰ ষ্টেডিয়াম, খেলপথাৰ তেওঁলোকে প্ৰত্যেক বাগানত 2-3খন পৰ্যন্ত থাকে। মৰিনীত দেখিছোঁ সাংঘাতিক খেলৰ পৰিৱেশ, বা উজনি অসমৰ প্ৰায়বোৰ বাগানতে ফুটবল খেল হয়, ফুটবল খেল জীয়াই ৰাখিছে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ লগতে আমাৰ বাগান কৰ্তৃপক্ষসকলৰ আৰু লগতে আঠটাকে ধৰি বিভিন্ন সংগঠনৰ দায়িত্ব থাকিব যে চাহ বাগানৰ ল'ৰা ছোৱালীসকলক সৰুৰ পৰা ফুটবল একাডেমি সৰুকৈ হ'লেও দিব পাৰি। তেওঁলোকক তাৰ পৰা দেখিব পাৰি যে ভালকৈ খেলিলে মেলিলে তেওঁলোক আগলৈ গৈ থাকিব আৰু এসময়ত সুদক্ষ খেলুৱৈ ওলাব। গতিকে আমাৰ চুবুৰীয়া মণিপুৰত খেলৰ কাৰণে কিমান মণিপুৰ আগবঢ়া, আৰু বাগানৰ ল'ৰা ছোৱালীবিলাকৰ যিটো যুৱকসকলৰ সাংঘাতিক ধৰণৰ আমি তাত কষ্ট কৰিব পাৰে। ফুটবলৰ কাৰণে আটাইতকৈ শাৰীৰিকভাৱে কষ্ট কৰিব পৰা যুৱকসকল হৈছে চাহ বাগানৰ যুৱকসকল। সেয়ে চাহ বাগানৰ যুৱকসকলক ফুটবলৰ ফিল্ডলৈ আগবঢ়াই নিয়া, ৰাষ্ট্ৰীয় পৰ্যায়লৈ বা ৰাজ্যিক পৰ্যায়লৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত স্থানীয় বাগান কৰ্তৃপক্ষ, আট্টা, অসম চৰকাৰ, দল সংগঠক সকলোৰে দায়িত্ব। সেয়ে মই আশা কৰিম যে প্ৰত্যেকেই চাহ বাগানৰ ভিতৰত সোমাই থকা এই যিসমূহ যুৱক আছে তেওঁলোকক উলিয়াই আনক, তেওঁলোকক প্লেটফৰ্ম দিয়ক, তেওঁলোকক এজন সুদক্ষ খেলুৱৈ হিচাপে সৃষ্টি কৰক। আৰু খেলুৱৈ সুলভ মনোভাৱ বুলি যাক কোৱা হয়, খেলুৱৈ সুলভ মনোভাৱ খেলা লোকসকলৰ মাজত এটা ইউনিটি গঢ়ি উঠে। আৰু সেই বাৰ্তাবিলাক থাকিলে আমাৰ সমাজত অসূয়া, অকীৰ্তি, বিশৃংখলতা এইবিলাকৰ ক্ষেত্ৰতো বহুতখিনি প্ৰতিৰোধ হ'ব। আৰু খেলখন আজি কাৰ মাজত চলিছে এতিয়া খেলখন দুয়োটা দললৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ফাৰ্ষ্ট হাফত কাৰোবাৰ গ'ল হ'ল নেকি? সামগ্ৰীয়ে 2 গ'ল দিছে। তেতিয়া 2 গ'ল ৰিপিট কৰিব লাগিব ন, খেলখন কি আকৰ্ষণীয় হ'ব। আমি পুনৰ খেলৰ মাজলৈ আগবাঢ়িছোঁ। এখন সুন্দৰ খেল পিছৰ হাফত আমি উপভোগ কৰিব পাৰিম বুলি আশা কৰিলোঁ। দুয়োটা দললৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তৰফৰ পৰা জিলা সাংবাদিক শ্ৰদ্ধা প্ৰদীপ বৰা ডাঙৰীয়া, আমি তেখেতক চমুকৈ ¿Qué bonito es eso? क्रिकेट बोल्ड ना मर रहा है गोल्ड के बोला কিবা কপন লৈছিল আৰু অলপ আগত মই কলো এটা নাই আপনি তো আৰু জোৰ মাৰিলে গল পছে আৰু জোৰ মারব কাম 2 বছর প্র্যাকটিস কৰিব লাগিব কেতে জনাতে আর কোন জোর মারা হল কেতে জন না এতিয়া তো নাই কি আগলি বন নিছে নাই কা ওর সবে আসলে ওরা মতলব গল্প বডি আর ভরিতে ভাঙি দিও কানে নেগা পরি এটা আরে ভরি সব ভরিতে ভাঙি
ইয়াত 16টা টিম আমি খেলাম বুলি ইতিমধ্যে আমি থিৰাং কৰিছোঁ। কথা হ'ল কি এতিয়া বহুত টিমে আমাৰ ওচৰত আহি আছে, যদি কোনোবা এটা টিম কেঞ্চেল কৰে তেতিয়া আৰু বহুত জোৰ কৰি আছে, তেতিয়া আমি 24টামান টিম খেলাম। কিন্তু 16টা আমাৰ ফাইনেল হৈ আছে। 16টা টিম যোৰহাট, গোলাঘাট, শিৱসাগৰ, তেনে মংগলদৈৰ আমি এটা টিম আহি আছে যোগাযোগ, সেই টিমটো আমি এতিয়ালৈকে ফাইনেল কৰিব পৰা নাই। গতিকে আমি ইয়াত উন্নত ধৰণৰ মানদণ্ডৰ খেলখন আমি ইয়াত খেলাবলৈ চিন্তা কৰিছোঁ, যাতে বাগিচাৰ পৰা আমাৰ ভাল ভাল খেলুৱৈ ওলাই ডিষ্ট্ৰিক্টত খেলক, ষ্টেটত খেলক। আমিও ষ্টেটত খেলি আহিছোঁ, এওঁ খেলিছে, মই খেলিছোঁ, আমি ষ্টেট লেভেলত খেলি অহা। আমি সেই উদ্যোগেৰে আজি দুইজনকে আমাক সভাপতি সম্পাদক হিচাপে ক্ৰীড়াখন্তে দায়িত্ব দিছে। আমি দায়িত্ব নিভাবৰ কাৰণে আমি এনেধৰণৰ খেলবিলাক ইয়াত পাতিবলৈ লৈছোঁ আৰু ভৱিষ্যতে আমি পাতিম। আমাৰ ইয়াত 16টা টিম আমি ইতিমধ্যে আমাৰ থিৰাং হৈছে। আমি অমিত বৰুৱা, আমাৰ মালিক, আমাৰ চাহ বাগিচাৰ মালিকৰ পুত্ৰ, হেমেন বৰুৱাৰ পুত্ৰ অমিত বৰুৱাৰ নামত আমি সৰণি ট্ৰফিক খেলখন আমি আয়োজন কৰিছোঁ। আৰু যথেষ্ট আমাক ইয়াত চাহ বাগিচাৰ পৰিচালক হওক, মালিকে হওক, ধ্ৰুৱজ্যোতি দুৱাৰাই হওক, ভিএ মেনেজিং ডাইৰেক্টৰ, ডেপুটি মেনেজিং ডাইৰেক্টৰে হওক, বিকাশ দাস জেনেৰেল মেনেজাৰে হওক, কোম্পানীয়ে আমাক বিভিন্ন ধৰণৰ আমাক সহযোগিতা কৰি এইখন খেল পাতিবলৈ আমাক মানে আগবঢ়াই নিছে। প্ৰতি বছৰে পাতি 3-4 বছৰ আমি পতা নাছিলোঁ, কিবা কাৰণে 3 বছৰ মূৰত পাতিছোঁ। এতিয়া আমি প্ৰত্যেক বছৰতে এই খেলখন আমি পাতিম বুলি আমি চিন্তা চৰ্চা কৰি আছোঁ। বহুত আছে এনেকুৱা খেলবিলাকে আচলতে ইণ্টাৰনেশ্যনেল খেলিবলৈ আচলতে উৎসাহ না আমি সেইটো আছোঁ। আমাৰ ইয়াৰ পৰা জেপলিঙত গৈছে আৰু বিভিন্ন দেশত ফুটবলত আমি গৈছিলোঁৱেই। তো গতিকে ভাবিছোঁ আমাৰ ইয়াৰ গটঙাৰ পৰা, গটঙাৰ টিম বুলি ক'লে আগত মানে অসমত জগত জিলিকা আছিলে। তো গতিকে আমি ভাবিছোঁ সেই টিমটো আমাৰ এতিয়া অলপ নিষ্ক্ৰিয় হৈ আছে যদিও আমি মানে সক্ৰিয়ভাৱে আমি তাক গঢ়িবৰ কাৰণে, সক্ৰিয়ভাৱে গঢ়িবৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আমি দায়িত্ব লৈছোঁ। আমাৰ সমিতিখন তৰুণ কৰ্মকাৰ হওক, দীনেশ টংলা হওক, সোমেশ্বৰ দাস, যিমান সমিতি আছে, বিষয়ববীয়া ক্ৰীড়াসন্থাৰ বিষয়ববীয়া আছে, আমাৰ সমিতি এখন আছে 51জনীয়া। 51জনীয়া সমিতিয়ে সম্পূৰ্ণ আমাক সহযোগিতা আগবঢ়াইছে আৰু এই পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি এনেধৰণৰ খেল খুব কম সময়ৰ ভিতৰত আজি আমি দায়িত্ব লোৱা প্ৰায় মানে আজি দেওবাৰ, আজি আমাৰ মানে 12 দিনমান হৈছে। 12 দিনৰ ভিতৰত আমি ফিল্ডখন চাফ চিকুণ কৰাই আগতে আমাৰ মেনেজমেণ্টে আমাক JCB বিভিন্ন ধৰণৰ সহায় কৰি ফিল্ডখন চাফ চিকুণৰ ক্ষেত্ৰত পূৰা পদক্ষেপ গ্ৰহণ কৰিছে মেনেজমেণ্টে। সেইকাৰণে আমি আজি আপোনালোকৰ যোগেদি, চেনেলৰ যোগেদি আমি গটঙা চাহ বাগিচাৰ পৰিচালক বিকাশ দাসক ধন্যবাদ দিছোঁ, ধ্ৰুৱজ্যোতি দুৱাৰাক ধন্যবাদ দিছোঁ, যিহেতু আমাৰ চাহ বাগিচাত তেওঁলোকে আজি মালিক হৈ পৰিচালনা কৰি আছে। আৰু বাগিচাৰ ল'ৰা ছোৱালীবোৰে শিক্ষাৰ দিশতে হওক বা খেলাৰ দিশতে হওক বা সংগীত দিশতে হওক বিভিন্ন ধৰণৰ তেওঁলোকে আগুৱাই যোৱাক আমাক বিভিন্ন ধৰণৰ ব্যৱস্থাপনা কৰি আছে। ফাইনেল কেতিয়া আমি পূজাৰ আগত ফাইনেল কৰিম, ডেটটো আমি ফাইনেল কৰা নাই, কিন্তু আমি পূজাৰ আগত ফাইনেল কৰিম। আমি গটঙা ক্ৰীড়াসন্থাই সকলো সহযোগত, বিশেষকৈ চাহ শ্ৰমিক লগতে আমাৰ মেনেজমেণ্ট, আমাৰ ক্ৰীড়াসন্থাৰ বিষয়ববীয়াসকল, ৰাইজ সকলো পূৰ্ণ সহযোগত আমি খেলখন পাতিবলৈ সক্ষম হৈছোঁ। আৰু বিশেষকৈ আমি প্ৰত্যেক বছৰে খেলখন পাতোঁ, কিন্তু 3 বছৰ আমি খেলখন পাতিব নোৱাৰিলোঁ, কিছু অসুবিধা আছিলে। গতিকে এইবাৰ কিন্তু আমাৰ পূৰা আমি ৰাইজৰ ছাপোৰ্ট পাইছোঁ। আৰু বিশেষকৈ মানে কি আমাৰ এটা কথা আমি ক'ব লাগিব, আমাৰ উদ্যোগপতি, চাহ উদ্যোগপতি, আমাৰ মালিক প্ৰয়াত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ পুত্ৰৰ স্মৃতিত অমিত বৰুৱা সৰণি আমি খেলখন পাতিছোঁ। আমি তেওঁক শ্ৰদ্ধা জনাইছোঁ, আমি তেওঁক মনত পেলাইছোঁ। তেখেতৰ মালিকৰ বিভিন্ন ধৰণৰ তেওঁ আমাক সুবিধা আগবঢ়াইছে। গতিকে তেখেতৰ পুত্ৰৰ আমি স্মৃতিৰ কাৰণে খেলখন পাতিছোঁ। আৰু আমি এই খেলখন আমি ফাইনেল খেল যিটো কথা কৈছে আপোনালোকে, আমি পূজা আগতে পতা আমি চিন্তা কৰিছোঁ। আৰু প্ৰায় আমাৰ সভাপতি কোৱাৰ দৰে আমি 16টা টিম ইতিমধ্যে আমি বাছনি কৰিছোঁ, কিন্তু আমালৈ কেইবাটা দলে আমাক যোগাযোগ কৰি আছে। আমি সেই কথাটো বিবেচনা কৰিছোঁ, আমি 24টা কৰিব পৰা যায় নেকি। আমি এইখন হৈছে যোৰহাট জিলা গটঙা চাহ বাগিচাৰ গটঙা মিনি ষ্টেডিয়াম তিতাবৰ সমষ্টি, তিতাবৰ সমষ্টি পৰে, তিতাবৰ চাব ডিভিজন আমাৰ গটঙা মিনি ষ্টেডিয়াম বুলি নামাকৰণ কৰা হৈছে।